অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সংগ্ৰামী গোটসমূহ আৰু সংগঠনসমূহৰ নেতৃবৰ্গ আৰু গুৱাহাটীৰ নাগৰিক সমাজ, আপোনালোক সকলোকে ৰাইজৰ দলৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু সংগ্ৰামী অভিবাদন জনাই চমুকে দুটামান কথা ক'ব খুজিছোঁ। এই সভাখনলৈ আহিছোঁ মানে হ'ল যে আমি প্ৰণৱ দলে আদিত্য চন্দ্ৰ ৰাজহক, অমৃত নাথ, বিদ্যুৎ কুটুম আৰু ভাস্কৰ শইকীয়া আৰু ৰাজেশ পাইক এওঁলোকৰ গ্ৰেপ্তাৰৰ তীব্ৰ প্ৰতিবাদ জনাইছোঁ। মই ইতিমধ্যে অসম বিধানসভাতো ইয়াৰ প্ৰতিবাদ জনাইছোঁ, বিধানসভাৰ বাহিৰতো ইয়াৰ বিষয়ে প্ৰতিবাদ জনাইছিলোঁ আৰু পাৰ্চনেলি মই চিফ মিনিষ্টাৰকো এইটো ভাল হোৱা নাই বুলি বিধানসভাত পঢ়ি থকা অৱস্থাত সোনকালে এৰি দিব লাগে বুলি মই পাৰ্চনেলি কৈছিলোঁ আৰু মই ভাবোঁ যে আজিৰ সভাখনেও খুব ষ্ট্ৰং এটা বাৰ্তা, অতি শক্তিশালী বাৰ্তা এটা প্ৰেৰণ কৰিব লাগে যে অসমৰ ভূমি আন্দোলনৰ নেতা আৰু জনজাতি নেতাসকলক অতি সোনকালে মুকলি কৰি দিব লাগে, বিনা চৰ্তে মুক্ত কৰি দিব লাগে। তাৰ কাৰণে ইয়াৰ পৰা এটা ষ্ট্ৰং বাৰ্তা বা নিৰ্মাণিত বা যেনেকৈ আপোনালোকে দুগৰাকী সংবাদ মাধ্যমৰ জৰিয়তে কয়, ইয়াৰ পৰা এটা ষ্ট্ৰং বাৰ্তা পঠিয়াব লাগে বুলি মই ভাবোঁ। আৰু সেইকাৰণে সেই বাৰ্তাৰ এটা অংশ হ'বৰ কাৰণে, তাৰ অংশীদাৰ হ'বৰ কাৰণে আপোনালোকৰ লগত আহি আমাৰ বিধানসভাত এইবাৰ দুখন চেপালে টাউন কৰিবৰ কাৰণে বিল আনিছে আৰু বিলখন অকল গুৱাহাটী কামৰূপ জিলাৰ অকল নহয়, সেই বিলখন অসমৰ সকলো জিলাৰে সম্প্ৰসাৰিত হ'ব বুলি সেই বিলখনত উল্লেখ কৰা হৈছে। মই যিমানটো জানিছোঁ যে ইমিডিয়েটলি দুখন ছেটেলাইট টাউন এতিয়া চৰকাৰে প্লেন কৰিছে। এখন হ'ল নেডিৰ ওচৰত এখন ডাঙৰ পথাৰ লেফ্ট চাইডে আছে, য'ত ইষ্টেমা এখন হৈছিলে কিছুদিনৰ আগত, 4-5 বছৰ আগত। তো তাৰ মুছলিম সমাজখিনিৰ লগত আপোনালোকেতো জানেই আৰু মই ক'লে কথাবিলাক বেছিয়ে হৈ যাব বাৰু। তাৰ সেই মাটিখিনি ল'বলৈ ব্যৱস্থা কৰিছে আৰু তাত মই জনামতে এবিঘা মাটিত 15 লাখকৈ টকা দি সেই মাটিখিনি লৈ তাত এখন ছেটেলাইট টাউন বনাব কৰিছে। দ্বিতীয়তে ৰাণীত মানে এডোখৰ কি কৰিব অকণমান আগত জাগাটোৰ নামো জানিছিলোঁ, তাত 4,000 বিঘা মাটিৰ তাতে লৈ আন এখন ছেটেলাইট টাউন বনাবৰ কাৰণে আমাৰ এছেম্বলিত এখন মানে বিল আছে, কিন্তু এৰো মেট্ৰপলিছখন তাৰ ভিতৰুৱা নহয়। এই দুখন ছেটেলাইট টাউন আৰু এৰো মেট্ৰপলিছখন তাৰ উপৰি তৈয়াৰ কৰিবলগীয়া আন এটা প্ৰজেক্ট। এই তিনিটা ডাঙৰ প্ৰজেক্টৰ জৰিয়তে তেওঁলোকে অসমৰ ভাগ্য বদলাই দিম বুলি কৈছে যে এখন ছেটেলাইট টাউন বনাই তেওঁলোকে 1 লাখ মানুহক সংস্থাপন দিব। কালি মই যিহেতু এইবিলাক প্ৰতিবাদ কৰি আছিলোঁ, মোৰে প্ৰশ্নৰ উত্তৰত যিমানবিলাক ভাষণ দিছিলে 1 ঘণ্টা 45 মিনিট, গোটেইখিনি মোকে গালি কৰা ভাষণ আছিলে অকল। তাৰ ভিতৰত তেতিয়া কৈছিলোঁ যে নহয়, বেলেগ বেলেগ ঠাইৰ মানুহবিলাকে নিজৰ নিজৰ গাঁওবিলাক এৰি দিছে, তাৰ বিনিময়ত চৰকাৰে জাগাটো ডেভেলপ কৰি দিছে আৰু যদি কোনোবাই 6 বিঘা মাটি এৰি দিছে তেতিয়াহ'লে 3 বিঘা মাটি ডেভেলপ কৰাৰ পাছত তেওঁলোকে দিছে আৰু বাকী 3 বিঘা মাটি চৰকাৰে দিছে।
যিখন বিল আনিছে মই বিলখন সূক্ষ্মভাৱে কৰিছোঁ এই কাৰণে যে বিলখনত এমেণ্ডমেণ্ট মই 12-15টামান এমেণ্ডমেণ্ট আনিছোঁ আৰু বিলখন এনেকৈ ৰিজেক্ট কৰিবলৈ কৈছোঁ আমি ৰিজেক্ট কৰিবলৈ ক'ব নোৱাৰোঁ আমি এমেণ্ডমেণ্ট আনিব পাৰোঁ লেজিছলেচাৰবিলাকে আমি এমেণ্ডমেণ্ট আনিছোঁ আৰু যেতিয়া এমেণ্ডমেণ্ট আনিবলৈ মই যেতিয়া ডিটেইলছত এইবিলাক বিষয়লৈ প্ৰশাসনা কৰিছোঁ তেতিয়া দেখিছোঁ যে একচুৱেলি বিলখনত কিন্তু মানুহবিলাকক তাত শ্বেয়াৰ কৰিবৰ কোনো স্কোপ নাই যে যদি কাৰোবাৰ পৰা 5 বিঘা মাটি লয় তাৰ 2.5 বিঘা মাটি তেওঁক আকৌ ডেভেলপ কৰি ঘূৰাই দিব তেনেকুৱা ধৰণৰ কোনো স্কোপ বিলখনত নাই সেইটো মিছা কথা তদুপৰি ষ্টেক হোল্ডাৰ যেনেকৈ নকৰে তেনেকৈ মাটিৰ এটা মূল্য দিয়াৰ কথা কৈছে কিন্তু তাৰ আগতে প্ৰথমতে কৈ আছে যে চৰকাৰী মাটিত বসবাস কৰা মানুহবিলাকক প্ৰথমতে আমি খেতি কিন্তু আমি সকলোৱে জানো যে অসমত বেছিভাগ ট্ৰাইবেল মানুহে চৰকাৰী মাটিত বসবাস কৰে আৰু এইটো এটা অসমৰ ঐতিহাসিক সত্য ঘটনা যে আমাৰ বেছিভাগ মানুহৰ মাটিৰ পট্টা নাথাকে আজি কাৰ্বি আংলঙৰ মাটিৰ পট্টা আমি এইটো কথা কওঁ বা অন্য ট্ৰাইবেল মানুহবিলাক বা আমাৰ ইণ্ডিজিনিয়াছ বেছিভাগ মানুহৰ মাটিৰ কথা যদি কওঁ তেতিয়াহ'লে দেখা যায় যে মাটিৰ পট্টা যিটো নাথাকে কিন্তু তাত কোৱা হৈছে যে প্ৰথমতে মাটিৰ পট্টা নথকা ঠাইবিলাক চৰকাৰে দখল কৰিব শব্দটো মই পাহৰি গ'লোঁ মই নিজেহে বনাই লৈছিলোঁ অসম শব্দটো একজেক্টলি কিবা এটা শব্দ কৈছে যে আমি চৰকাৰী মাটিবিলাক প্ৰথমতে খালী কৰিব লাগে খালী কৰাৰ পাছত যিখিনি ম্যাদী মাটি আছে তাক লৈ আমি বাৰ্গেনিং কৰিম কৈছে যে চৰকাৰে বাৰ্গেনিং কৰাৰ আগত অন্য কোনোবা প্ৰাইভেট এজেঞ্চিয়ে যদি বাৰ্গেনিং কৰি আমাক কম দামত দিব পাৰে সেইটো হ'ব সেইটো কি মতে মই নাজানো সেই ব্যৱস্থাটোৰ কথা কৈছে গতিকে মাটিৰ পট্টা নথকা মানুহবিলাকৰ ক্ষেত্ৰত মই এমেণ্ডমেণ্টটো আনিছোঁ যে নহয় পট্টা নথকা মানুহবিলাকক প্ৰথমতে মাটিৰ পট্টাটো দি ল'ব লাগে মোৰ ফাৰ্ষ্ট এমেণ্ডমেণ্টটো আৰু তাৰপিছত তেওঁলোকৰ লগত এটা পাব্লিক হিয়াৰিং হ'ব লাগে আৰু 2/3 মানুহে যদি তাৰ কমিউনিটিৰ যদি গোটেই গাঁৱৰ 2/3 মানুহে যদি এগ্ৰী কৰে তেতিয়াহ'লে আৰু গাঁৱৰ যদি সিদ্ধান্ত হয় তেতিয়াহ'লে কথা পাতিব লাগে কোনো ফ'ৰ্চ ইউজ কৰি কোনো শক্তি প্ৰয়োগ কৰি সেইটো কৰিব নালাগে বুলি মই প্ৰথম কথা পট্টা নথকা মানুহবিলাকক পট্টা দিব লাগে বুলি কৈছোঁ 2 নম্বৰ কৈছোঁ যে কোনো ফ'ৰ্চৰ ইউজ হ'ব নোৱাৰিব প্ৰথমতে পাব্লিক হিয়াৰিং হ'ব লাগিব আৰু সেইটো হ'ব লাগিব 2013 চনৰ কেন্দ্ৰীয় চৰকাৰৰ যিখন আইন যিখন আমি গোটেইবিলাকে আন্দোলন কৰি ভাৰতবৰ্ষৰ চৰকাৰক আনিবলৈ বাধ্য কৰিছিলোঁ সেই আইনখনৰ অধীনত হ'ব লাগিব বুলি মই প্ৰস্তাৱ দিছোঁ এজন লেজিছলেটৰে যিমান পৰ্যায়লৈকে কৰিব পাৰে আৰু শ্বেয়াৰ হোল্ডাৰ শ্বেয়াৰ ক্ৰপাৰ বা অন্য যিবিলাক আতিয়াৰ বা বন্ধকি লোৱা মানুহ আৰু বিশেষভাৱে দক্ষিণ কামৰূপত এটা ডাঙৰ প্ৰব্লেম আছে তাত বহুত মহাজনৰ মাটি আছে জমিদাৰৰ তাত এতিয়া জমিদাৰৰ মাটিবিলাক জমিদাৰৰ নামতে আছে কিন্তু তেওঁলোকৰ ৰাইজবিলাকৰ শুদ্ধ খতিয়ান নাই মই কৈছোঁ যে এনেকুৱা ধৰণৰ শ্বেয়াৰ ক্ৰপাৰ বা ৰায়তী বা এনেকুৱা ধৰণৰ যিবিলাক মানুহ আছে সেই মানুহবিলাকৰ ক্ষেত্ৰত প্ৰথমতে তেওঁলোকৰ ৰাইটটো কি হ'ব সেইটোক লৈ এখন নতুন বিল আনিব লাগে যাতে অসমত শ্বেয়াৰ ক্ৰপাৰ বা আনৰ ঘৰত খেতি কৰা মানুহ মই তাতে দেখুৱাইছোঁ যে 28% অসমৰ লেণ্ডলেছ পিজেণ্ট 32% হ'ল মাৰ্জিনেল ফাৰ্মাৰ অসমৰ 30% মিডল ফাৰ্মাৰ আৰু মাত্ৰ 10% অসমত ধনী কৃষক যিবোৰ আছে গতিকে এই কামটো কৰিব লাগে বুলি মই তাক সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ কিন্তু আপোনালোকে নিশ্চয় জানে যে 102ত যেতিয়া MLA থাকিব আমি এমেণ্ডমেণ্ট যেতিয়া খালি ডিছকাশ্যন কৰিবলৈ পাওঁ আৰু কেতিয়াবা ষ্টেণ্ডাৰ্ড বাই ষ্টেণ্ডাৰ্ড তাক সংশোধনী আনিবৰ কাৰণে সুযোগ পাওঁ আৰু কেতিয়াবা এইটো সুযোগ নিদিয়ে যোৱাবাৰ আমাক হেৰিখন সুযোগ নিদিলে সেইটোক লৈ আমি বহুত হাল্লা কৰিছিলোঁ এখন কি আছিলে আমাৰ মুছলমানসকলক লৈ এখন আনিছিলে যিখন UCC যিখন আনিছিলে সেইখনত আমাক সুযোগ দিলে গতিকে গণতান্ত্ৰিকভাৱে বা বিধানসভাত
এই গোটেই বস্তুটো ৰেজিষ্টেঞ্চ কৰাটো প্ৰতিৰোধ কৰাটো এইটো এটা দুৰূহ কাম কৰিব। কাৰণ 102জন আছে, আমি আছো মাত্ৰ 24 জন। 24 জনৰ ভিতৰত 2জন AIDF, 2জন আমাৰ আৰু 20জন কংগ্ৰেছৰ। গতিকে সবৰে ভূমিকাবিলাক অলপ বেলেগ বেলেগ, সবৰে আণ্ডাৰষ্টেণ্ডিঙো বেলেগ, আৰু পাৰ্টি হিচাপে আৰু হুইপ নাই যে এই বিষয়টোত এনেকুৱা ষ্টেণ্ড ল'ব লাগে। আমাৰ পাৰ্টিৰ মনে এটা ষ্টেণ্ড থাকে, কিন্তু বাকীবিলাক পাৰ্টিৰ ক্ষেত্ৰত এই বিষয়টোক লৈ এনেকুৱা ষ্টেণ্ড আহিব লাগে। চাবক কাইলৈ পৰহিলে যদি বিলখন আহিছে, বিলখনত কোনে কি এমেণ্ডমেণ্ট দিছে কোনো নাজানে। ইয়াৰ আৰু কেইদিনমানৰ আগতে এটা UCC-খন যিখন আহিছিলে তাত যিখিনি এমেণ্ডমেণ্ট দিছে, মানে গোটেই আমি বিৰোধীবিলাক গোটেইবিলাক সাংসদৰ পাছত কৰিব। গতিকে এই যিটো অৱস্থা, মই ভাবো যে এতিয়া 1 নম্বৰ তেওঁলোকৰ সংখ্যাগৰিষ্ঠতাৰ কাৰণে, 2 নম্বৰ আমাৰ বিৰোধী দলবিলাকৰ আনঅৰ্গেনাইজ আৰু অধ্যয়ন নথকা অৱস্থাটোৰ কাৰণে এতিয়া বিধানসভাৰ পৰ্যায়ত আমি এইটো প্ৰতিৰোধ কৰাটো সম্ভৱপৰ নহয়। তেতিয়াহ'লে আহিব আমাৰ জনগণৰ আন্দোলন, পাব্লিক মুভমেণ্ট। পাব্লিক মুভমেণ্টবিলাকৰ ক্ষেত্ৰত মই বেছি কমেণ্ট কৰাটো এতিয়া সম্ভৱপৰ নহ'ব, কাৰণ মই এতিয়া লেজিছলেটাৰ, মই প্ৰতিবাদকাৰী নহয়, আন্দোলনকাৰী মই নহয়। মই মোৰ নিয়ম এটা আছে যে মই যিটো ধৰোঁ সেইটোত সদায়, আৰু যিটো মই পুৰা কমপ্লিট কৰিব নোৱাৰোঁ সেইটোত মই এনেই জপিয়াই নাথাকোঁ। মোৰ নিয়মটোৱে এতিয়া যিহেতু মই লেজিছলেচাৰ, গতিকে মই আপোনালোকক বহুত বেছি পৰামৰ্শ দিব নোৱাৰোঁ। কিন্তু মই যিটো বুজি পাইছোঁ যে এই চৰকাৰখনৰ লগত যুঁজ কৰিবলৈ এটা বস্তুত আপোনালোকে জাতিৰ যিটো জিকিলে, বেলেগ একো কৰি জিকা নাই, অকল কিয় কাৰ্ডটো খেলি লৈ জিকিছে। আৰু মই ভাবোঁ যে সেইকাৰণে গ্ৰাছৰুট মুভমেণ্টবিলাক মানে আফটাৰ মানে বিজেপি ৰেজিমটো যেতিয়া আহি গ'ল, তাৰ পাছৰ পৰা গ্ৰাছৰুট মুভমেণ্ট এটা আকৌ নতুনকৈ কৰিব। আমাৰ টেঙানে নিচিনাকৈ যেনেকৈ আন্দোলনবিলাক গঢ়ি উঠিছিলে, আকৌ এটা নতুন আন্দোলন গা কৰি উঠিছে। যিহেতু ডাঙৰ ডাঙৰ সংগঠনবিলাকক কায়ে ইতিমধ্যে মাৰ দি দিলে, ডাঙৰকৈ এটা ঝাটকা দি থৈ গুচি গ'ল। গতিকে ডাঙৰ ডাঙৰ নেতৃত্ব ল'ব লাগিছে। তাৰ কাৰণে জুবিন গাৰ্গক গালি পাৰিব, প্ৰফেচনেল আন্দোলনকাৰী আছে তেওঁলোকক গালি পাৰিব লাগে। কোনোবা MLA, কাৰোবাৰ উকিলক, কাৰোবাৰ বুদ্ধিজীৱী গালি পাৰিবলৈ একো লাভ নাই। আৰু যিসকলে প্ৰফেচনেলি আন্দোলন কৰিবলৈ আহিছিলে তেওঁলোকক শক্তিশালী কৰা, তেওঁলোকক গ্ৰাছৰুটলৈ কেনেকৈ যাব পাৰি তাত ট্ৰেইনিং দিয়া, তেওঁলোকৰ লগত কোঅৰ্ডিনেশ্যন কৰা, আৰু তেওঁলোকৰ লগত অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনবিলাকৰ এটা দৃঢ় সম্পৰ্ক গঢ়ি তোলাৰ মাজত আমি এই গোটেই কাৰ্যটো কৰিব লাগিব। আৰু সেইকাৰণে মই তালুকদাৰ কি নাম আছে ইয়াৰ, আমাৰ সুব্ৰতক মই কৈছিলোঁ, সি মোৰ তালৈ গৈ থাকে, মই অকণ সহায় কৰি থাকোঁ যিমানখিনি পাৰোঁ। মই সুব্ৰতক বাৰম্বাৰ কৈ আছোঁ যে সুব্ৰত একো ভুল নকৰিব, যে বহুত বেছি পলিটিকেল পাৰ্টিবিলাকে ঘূৰাই নল'ব। পলিটিকেল পাৰ্টিবিলাকে যেতিয়া ভাল দিন আহিব পুৰা মানুহ পঠিয়াই দিব, যিদিনা পুলিচৰ এট্ৰচিটি হ'ব এটাও নাহিব। মই সুব্ৰতক সেইকাৰণে বাৰম্বাৰ, সুব্ৰত তালুকদাৰক মই কেইবাদিনো মাতি নি কৈ আছোঁ, তাক মই বাৰম্বাৰ মাতি নি কৈ আছোঁ যে যিবিলাক জনগোষ্ঠীয় সংগঠন আছে সেইবিলাকক বেছিকৈ বিকশিত হ'বলৈ দিব লাগে। কিন্তু জনগোষ্ঠীয় সংগঠনবিলাকৰ লিডাৰশ্বিপৰ সাংবিধানিক দুৰ্বলতা আছে। কাইলৈ ৰাভা ছাত্ৰ সন্থাই মাতি নি যদি বাকী ৰাভা সংগঠনকেইটাক কৈ দিয়ে, কাইলৈ কাৰ্বি ছাত্ৰ সন্থাই যদি ফটোৱা জাৰি কৰি দিয়ে হেৰিয়াৰ পৰা, কাৰ্বি সমাজৰ পিনৰ পৰা বা বেলেগ বেলেগ আছে, পদ্ধতিটো ক'ব খোজা নাই বা কিবা হ'ব পাৰে, ইমান সহজ নহয় কথা। গতিকে এই দুটাৰ মাজত ইডিঅলজিকেলি ইনস্পায়াৰ্ড আমাৰ যিবিলাক মানুহ, সেইবিলাকৰ লগত অৰ্থাৎ এই যিকেইটা হেৰি ফ'ৰ্চ আছে,
চিফ ফৰ্চকেইটা আছে, চিফ মানিটো যিটো চিফ কেপিটেলটো আছে, তাৰমানে আমাৰ যিকেইটা মানুহে ইডিঅলজিকেলি এই মুভমেণ্টত জড়িত হৈছে, তেওঁলোকৰ লগত এই জনজাতি আন্দোলনটো এটা সুসংহত হয়। যদি আগবঢ়াই লৈ যাব পাৰোঁ আৰু যদি ইটোৱে সিটোক এনে গালি কৰি নাথাকোঁ, ইটোৱে সিটোক সমালোচনা, ইটোৱে সিটোক খেলাখেলি কৰি নাথাকি সমন্বয়ৰ সৈতে যদি এটা কোঅৰ্ডিনেশ্যন কৰি, আমাৰ চবৰে এটা কোঅৰ্ডিনেশ্যন কৰি যদি আগুৱাই যাওঁ, কিছুদূৰ আন্দোলনটো আগবাঢ়ি যাব। কিন্তু এই সময়টো ইতিহাসৰ আটাইতকৈ বেয়া সময়। কেইদিনমানৰ পাছত ওৱান নেশ্যন ওৱান ইলেকশ্যন হ'বলৈ গৈ আছে। 2029 একেলগতে এইবাৰ ইলেকশ্যন হোৱাটো প্ৰায় খাটাম হৈ গৈছে। আমি ৰাজনীতি কৰা মানুহবিলাকে যিবিলাক সময়লৈকে লাহে লাহে আগবাঢ়িবৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগে বুলি মই অনুৰোধ কৰিলোঁ। আৰু বিশেষভাৱে যিকেইটা পৰিয়াল এতিয়া জেলত গৈছে, তেওঁলোকৰ যদি আইনী সাহায্যৰ কাৰণে কিবা অৰ্থনৈতিক সাহায্য লাগে, আমি ৰাইজৰ বাবে অলপ সহায় কৰি দিম। আৰু তেওঁলোকৰ পৰিয়াল এটা চলিবৰ কাৰণে যদি আমাক অৰ্গেনাইজাৰসকলে যদি কয়, তেতিয়াহ'লে আমি ৰাইজৰ বাবে কিছু সহায় সাহায্য কৰি দিম। আৰু মই আশা কৰিম যে আমাৰ বুদ্ধিজীৱী সমাজ, আমাৰ প্ৰফেচনেলসকল যিসকলে চাকৰি কৰে বা পেঞ্চন পায়, তেওঁলোকেও নিজৰ ইনকামৰ এটা ওজন অংশ 500 টকা বা 1000 টকা নহয়, অন্তত নিজৰ মাহৰ ইনকামৰ এটা আধা অংশ এটা এই সংগ্ৰামবিলাকলৈ দিবলৈ আৰম্ভ কৰিছে। মই কিন্তু মোৰ দৰমহাৰ আধা অংশ মইতো 100% মোৰ পাৰ্টিক দিওঁ। মই আপোনালোকে বিচাৰিলে যেতিয়ালৈকে এই মুভমেণ্টটো চলাই দিব খোজে, তেতিয়ালৈকে মই দৰমহাৰ আধা অংশ পাৰ্টিক গৈ আপোনালোকক দিবলৈ প্ৰস্তুত। তেনেকৈ আগবাঢ়িলে চাগে আগবাঢ়িব। এইখিনি কথা কৈয়ে মই এই আন্দোলনটোৰ শুভেচ্ছা জনাইছোঁ। কিন্তু মই আকৌ এবাৰ কৈছোঁ, মই আন্দোলনকাৰী নহয়। আপোনালোকে ভুল বুজি ভুল মোক এছেছ কৰি থাকিলা। মই এতিয়া লেজিছলেটৰ মই লেজিছলেটৰ হিচাপে বিধানসভাৰ কথা কওঁ আৰু আপোনালোকৰ মই সহযোগী যাওঁ। যিদিনা মই 24 ঘণ্টা আন্দোলনৰ কাৰণে মই সেইদিনা বিধায়কৰ পদে মোৰ এক সংগ্ৰামী নাই, যিদিনা আছোঁ যিদিনা নাই। বহুতে কৈ থাকে যে নদী-বান্ধৱীৰ ক্ষেত্ৰত একচুৱেলি ইমান ভালকৈ নহয়। যিবিলাক মানুহে আমি 7 বছৰ নদী-বান্ধ চিভিল ফাইট কৰি বন্ধ ৰাখিছিলোঁ, আমি বেলেগ আন্দোলনৰ নিচিনাকৈ দেখুৱাবৰ কাৰণে 500 মানুহে প্ৰকৃতি অনশন এটা কৰিব নোৱাৰোঁ। আমি 7 বছৰ নদী-বান্ধ বন্ধ কৰি পৃথিৱীৰ ইতিহাসৰ নজিৰ সৃষ্টি কৰি থোৱা পাৰি আৰু নদী-বান্ধৰ নক্সা-চক্সা চব বদলাই দিয়া পাৰি। আমাক যদি এতিয়া কোনোবাই কৈ থাকে যে নদী-বান্ধৰ ক্ষেত্ৰত নামাতক, আমি এইবিলাক নাটক-চাটক কৰি থাকিলে আমাৰ হ'ব নাই। এইবিলাক প্ৰকৃতি আন্দোলন কৰি থকা যিবিলাক মানুহ আছে, তেওঁলোকে কৰি আছে। আমি যিদিনা আকৌ নদী-বান্ধ কৰিম, সেইদিনা MLA-চিপো বাদ দিম আৰু বাদ দি সেইটো কামতে ধৰিম আৰু সৰুতে ধৰক। মই এইখিনি কথা আপোনালোকৰ যাত্ৰাক্ষেপ কৰিবলৈ, নহ'লে মানুহৰ নেচেষ্টেড ভুল হোৱাৰ কাৰণে এনে হাৰ পোৱা যায়, ইজনে সিজনক বেয়া পোৱা কৰি কয় আৰু পিছত সহায় কৰিবলৈ মন নাযায়। এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি কৰিলোঁ। ধন্যবাদ। জয়